কিন্তু আপোনালোকে 17 জনৰ পেপাৰখন চাবচোন এডিটৰিয়েল আসাম ট্ৰিবিউন মই ইণ্ডিয়ান এক্সপ্ৰেছ বা হিন্দুৰ কথা নকওঁ যেটো এপিএসসিৰ ক্ষেত্ৰত আসাম ট্ৰিবিউনে যথেষ্ট সহায় কৰে যদি আপুনি সময় পাইছে ইণ্ডিয়ান এক্সপ্ৰেছো পঢ়িব পাৰে এতিয়া ইয়াত এটা এডিটৰিয়েল আহিছে নিড ফৰ ইউসিসি ইন মডাৰ্ন ইণ্ডিয়া অৰ্থাৎ ইউনিফৰ্ম সিভিল কোডৰ বিষয়ে ইয়াত দিছে ইয়াৰ বিষয়ে নিশ্চয় আমি এটা কোৱেশ্চন প্ৰিলিমিনাৰীটো দেখা পাইছিলো গতিকে এতিয়া ইয়াৰ ওপৰত বেছ কৰি যদি কোৱেশ্চন আহে এইখিনি কোৱেশ্চন মই ভাবিছিলো আমাৰ বাৰতে আহিব কিন্তু এতিয়ালৈকে অহা নাই আমাৰ বাৰত গতিকে নিশ্চয় এতিয়াও আহি যাব পাৰে গতিকে আপোনাক যদি কোৱেশ্চন আহে যে what is the need for UCC in modern India critically analyze by এনেকুৱা ধৰণৰ যদি শব্দ ব্যৱহাৰ কৰে আপুনি লিখিব কেনেকে গতিকে আমি যদি লক্ষ্মীকান্তৰ ডিপিএসপি খিনি পঢ়ো তাত আমি ইউসিসি শব্দটো পাইছো গতিকে আমি কেৱল তাত ইউসিসি শব্দটো পালেই নহব এই আৰ্টিকেলটো যদি আমি পঢ়ো ইয়াত আমি ইউসিসিৰ বিষয়ে বিভিন্ন কথা লিখা আছে যেনেকে প্ৰথমতে আৰম্ভ কৰিছে of Uniform Civil Code enshrined in Article 44 of the Indian Constitution envision a common set of laws governing personal matters such as marriage, divorce, inheritance and maintenance for all citizens irrespective of religion, community and or gender. মোৰ ক্ষেত্ৰত মই কি কৰিছিলো যেতিয়া এনেকুৱা ষ্টেণ্ডাৰ্ড আৰ্টিকেলবোৰ ষ্টাৰ্ট হোৱা যিবিলাক সেন্টেন্স হক বা এন্ডিংত যিখিনি মতামত লিখা থাকে সেইখিনি মই লিখি ৰাখিছিলো এটো নহয় যে তেওঁলোকৰ মতামতক মই সমৰ্থন জনাইছো কিন্তু কেতিয়াবা এনেকুৱা হয় আপোনাৰ কথা যদি এই আৰ্টিকেলটোৰ লগত মিলি যায় তেন্তে আপুনি হেখিনিৰে আৰম্ভ কৰিব পাৰিব অৰ্থাৎ এতিয়া মই যদি ইউনিফৰ্ম সিভিল কোডৰ ওপৰত মোক সেন্টেন্স এটা লাগে ষ্টাৰ্টিং সেন্টেন্স তেন্তে মই এইটো সেন্টেন্সে আৰম্ভ কৰিব পাৰো ঠিক তেনেকে ইয়াত লাষ্টত যেটো প্ৰেগাপ দিয়া আছে এটো মই ভাবিছো অপিনিয়ন বেসড হ'ব A uniform civil code offers a path to harmonize maintenance law ensuring gender justice uniformity equality and clarity এটো বঢ়িয়াকে ইয়াত দিয়া আছে লাষ্টৰ মই গুটেই মাজৰখিনি পঢ়া নাই আপোনালোকে এই আৰ্টিকেলটো পঢ়াৰ পিছত চাব যে আপোনাৰ কাৰণে ইয়াত জৰুৰী বিভিন্ন কথা আপুনি মেইনছ লিখিবৰ কাৰণে ইয়াৰ পৰা সংগ্ৰহ কৰিব পাৰিব আৰু মেইনছৰ এনসাৰ বিলাক এনেকুৱা হ'ব লাগিব যত আপোনাৰ উপযুক্ত তথ্য থাকিব লাগিব উপযুক্ত ডাটা উপযুক্ত ষ্টেটিষ্টিক্স দিব লাগিব এতিয়া ইয়াত মই লাষ্টৰ ব্ৰেকআপটো মোৰ কাৰণে অপিনিয়ন এটা মই ক্ৰিয়েট কৰিব পাৰো যত মই যেটো এনসাৰটো এন্ড কৰিবৰ কাৰণে ইয়াত কৈছে যে ইউনিফৰ্ম সিভিল কোড হৈছে আমি মেইনটেনেন্স ল এনসিউৰিং জেন্ডাৰ জাস্টিস এই বিভিন্ন ধৰণৰ কামৰ কাৰণে এই ইউনিফৰ্ম সিভিল কোডটো খুব জৰুৰী হয় গতিকে 17 জনত এই টপিকটো খুব জৰুৰী হয় এটো আপোনালোকে পঢ়ি চাব মই আজি জাস্ট আইডিয়াটো দিছো আৰু এটা খুব ধুনীয়া আৰ্টিকেল আছে ইটস নাও টাইম ফৰ আসাম টুৰিজম সো গতিকে অসমৰ টুৰিজমৰ ওপৰত যদি যিকোনো ধৰণৰ কোৱেশ্চন আহে তেন্তে ইয়াৰ পৰা আমি খুব ধুনীয়া এটা ডাটা পাম ইয়াত ধুনীয়াকে দিয়া আছে সো এইকিটা আৰ্টিকেল আপোনালোকে পঢ়ি চাব